गांधी जी की दांडी यात्रा संपन्न हुई थी। 12 मार्च से शुरू होकर 24 दिनों तक चली इस यात्रा में देशर प्रधानमंत्री नरेंद्र मोदीर प्रेरणादायक अनातार अनुष्ठान मन की बात देवबारे अनुष्ठित हुआ मन की बात अनुष्ठाনত बरखेत्री विधानसभा समष्टिर 275 नং बुथर सदस्यসকল तथा उपस्थित राइजर सहित उपभोग करे असम राज्यिक बीजेपीर मुखपात्र डॉक्टर जुरी शर्मा बरदলৈয়ে सन्त्रासबादर विरुद्धे देशर प्रधानमंत्री नरेंद्र मोदीर कठोर सतर्कबाणी और तथ्य समृद्ध अनुष्ठानটি শুনি उत्साहित হয় राइजको उत्साहित करे राज्यिक बीजेपीर मुखपात्रगराकीয়ে आनहाते डॉक्टर जुरी शर्मा बरदলৈয়ে सभाखনত राइजर सहित वार्तालाप करि राज्यर मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मार नेतृत्वत असम सरकारे राज्यखনৰ सर्वांगीण उन्नयনৰ কাম কৰি আহিছে বুলি ব্যক্ত কৰি आगुन्तुक पंचायत निर्वाचनत बीजेपी मित्रजोटर समर्थित प्रार्थीসকলক विपुल भोटत जयी कराबले आह्वान जनाय राज्यिक बीजेपीर मुखपात्रगराकीয়ে बिजुमणि डेका भुइयार कारणे आमी আজি प्रचार चलाबले याते समवेत হৈছো इतिमध्ये पंकज डेका डाঙৰীয়াই ক'লে যে আমাৰ ইয়াতে আঞ্চলিক সদস্যৰ ছবিটো আৰু আমাৰ জিলা পৰিষদ সদস্যগৰাকী ছবিটো পদুমফুল ইয়াতে এটা গান মনত পৰেনে বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা হাতী মানে পদুম মানে এই কথা আমি মনত ৰাখিব লাগিব আমি মুঠতে হাতী হোক বা পদুমী হোক এই ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে আগবাঢ়ি অহা দল যোনে আগুৱাই নিয়াৰ কাৰণে অসমৰ সমাজখনক আগুৱাই নিয়াৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ আৰু আমাৰ অগত বিজেপিৰ যিটো মিত্ৰজোঁট সেই মিত্ৰজোঁটক আমি আগুৱাই নিলেহে আমাৰ এই জিলা পৰিষদ হওক বা এই পঞ্চায়তৰ উন্নয়ন হ'ব আৰু ইতিমধ্যে কৈছে আমাৰ যিবোৰ সদস্য ৱাৰ্ডত হ'ব 10টাকৈ সদস্য সেয়া আমাৰ চিৰিয়া ৱাৰ্ড তথাপি আপোনালোকে জ্ঞাত যে যিজন ব্যক্তিয়ে নিজিক যিটো আমাৰ এই দলৰ ব্যক্তি কাৰণ মই নাভাবো যে ভাৰতবৰ্ষত ধৰ্ম কৰে যি অসম আই অসমীক মৰম কৰে তেওঁলোকে বিজেপিৰ আদৰ্শ বা অৱতৰ আদৰ্শ থকা ব্যক্তি এজনকে ভোট দিব কাৰণ কংগ্ৰেছৰ নিচিনা যোনে দেশৰ বিৰোধিতা ব্যৱসায় কৰে যাৰ নেতাসকলে পাকিস্তানৰ হকে মাত মাতে তেনেধৰণৰ পাৰ্টি যোনজনী হ'ব এই আদৰ্শ তেওঁ নিশ্চয় এই সমাজখনে কৰিছে আৰু মই ভাবোঁ যিবোৰ আদৰ্শ বুলি ক'বলৈ লাজ লাগে দেশদ্ৰোহী কেতিয়াও আদৰ্শ হ'ব নোৱাৰে তেনেধৰণৰ নেতৃত্ব বা বিচাৰধাৰা লৈ পেলাই সমাজখনক কেতিয়াও গঠন কৰিব নোৱাৰে আৰু তেনেকুৱা ধৰণৰ বিচাৰধাৰা ৰখা ব্যক্তি আমাৰ অসমৰ এই সমাজখনে ইতিমধ্যেই নস্যাৎ কৰিছে আৰু এইবাৰৰ পঞ্চায়তৰ নিৰ্বাচনত এই বৰভাগৰ ৭৫ নম্বৰ বুথত প্ৰত্যেকজন ভোটাৰ ৰাইজে এইবাৰ তেওঁলোকক একেবাৰে দিয়ে ঘোষণা কৰিব এয়া মোৰ আপোনালোকৰ ওচৰত আগ্ৰহেই মোৰ বিশ্বাস